মনে মনে চুৰণিটো লুকাই ওলাই আছোঁ মই যাক মই উদ্ধাৰ কৰি আনিব চেষ্টা কৰিলোঁ মোক এনেকুৱা সাজি দিলে হা কি পলিটিকেল ষড়যন্ত্ৰ আছে কাৰ ষড়যন্ত্ৰ আছে মই নাজানো পাৰিব নেকি আপোনালোকে কওক মোৰ আৱেগ নাছিল নেকি তাক লৈ পেলাই চবকে সোধক তাৰ যিমান ফেন ক্লাব আছে তাক সোধক যেতিয়া যোৱাবাৰ যেতিয়া তাৰ চিজাৰ হৈছিল মোৰ হস্পিটেলত চিজাৰ মই চবকে বুজাইছিলোঁ যে তহঁতে চবেই কওঁ তাক খোৱাটো বন্ধ কৰা তাক সি খালে নাথাকিব গভৰ্ণমেণ্ট চৰকাৰী বহুত ডাঙৰ ডাঙৰ অফিচাৰকো মই কৈছিলোঁ যে ইয়াক খাব নিদিয়া ভাল ইয়াক আমি সংৰক্ষণ কৰি ৰাখিব লাগে কিন্তু কি বনাই দিলে যে মই যাব নোৱাৰোঁ মই গ'লে তাত গণ্ডগোল হ'ব মই গ'লে মানুহে মোক মাৰিব মই গ'লে মানুহে হেৰি কৰিব এইটো কথা হ'ল নেকি এতিয়া কি হ'ল মই নাযাওঁতে মানুহৰ ভাৱধাৰাটো তেনেকুৱা হৈ গ'ল যে কিবা আছিলে নেকি এতিয়া কেছ দিলে অখিল গগৈ পাৰ্টীয়ে কেছ দিলে অখিল গগৈৰ ভগ্নী অৰ্গেনাইজেশ্যনে কেছ দিছে ভগ্নী অৰ্গেনাইজেশ্যনে কেছ দিছে বঙাইগাঁও দি কৈছে 17 তাৰিখে মই লৈ গৈছোঁ সেই অভিযোগটো এনেই মিছা মইতো আছোঁই ইয়াতে 17 তাৰিখে আছোঁ কেছটো উঠাব গৈছে বুলি কালি CM কৈছে যে কেছটো উঠাবলৈ গৈছে বোলে হয়তো উঠাব আজিকালি আমি কাকো কোৱাও নাই যে উঠাবলৈ কেছটো হয়তো উঠাব গৈছে হয়তো গম পাইছে যে এইটো কেছটো ৰং আজিকালি কেছ ৰং হ'লে ৰং কেছ দিলে কিন্তু ৰং ইনফৰ্মেশ্যন দিলে উল্টা কেছ হৈ যায় আজিকালি নিয়মটো তেনেকুৱা আজিকালি সেইটো কয় যে আপুনি ফলছ কেছ যদি দিছে আপোনাৰ ওপৰত কেছ হ'ব গতিকে সেইটো হ'ল হয়তো সেইকাৰণে উঠাব গৈছে আমিতো একো গম নাপাওঁ কালি যেতিয়া CM ক'লে আমি তেতিয়াহে গম পাইছোঁ এনেকুৱা কেছ হৈছে নেকি তেতিয়া মই ভাবি আছোঁ কি ঘটনা কি নহয় মোৰতো কাৰো লগত শত্ৰুতা নাই মই যোনদিনাখন বাহিৰত গৈ আছিলোঁ মোক অখিল গগৈয়ে ফোন মাৰিছিলে ফোন মাৰি পেলাই মোক ৰিকুৱেষ্ট কৰিছিল যে এটা নিউজ এটা আছে আপুনি কৰি দিব নেকি মই ক'লোঁ যে চোৱা অখিল মই নাই গুৱাহাটীত মই এতিয়া বাহিৰত যাব ওলাইছোঁ তুমি কিবা নিউজ আছে তুমি প্ৰশান্ত ৰাজগুৰুৰ লগত কথা পাতি ল'বা তেওঁৰ লগত পাতা তেওঁ কৰিব পাৰিব আৰু সেই নিউজটো মোক মেছেজত অখিল গগৈ চব দিছে ৰাতি টাইম এইবিলাক চব আছে মোৰ তাত সেইখিনিও আছে মোৰ তাত মইতো মিডিয়া অকল মোৰতো বিজনেছটো মিডিয়া নহয় মইতো 10টা আৰু কাম কৰোঁ আপোনালোকে চবেই জানে কিমানটা কাম কৰোঁ গতিকে মই ক'লোঁ নিউজ ৰিলেটেড বস্তু যদি ৰাজগুৰুৰ লগত কথাটো পাতি ল'বা সিমানটো কৈ থৈ দিলোঁ এতিয়া কি ইণ্টেনশ্যন লৈ কিয় কেছ কৰিলে কি কাৰণত মোৰ ওপৰত কেছ কৰিছে মই এইবিলাক একো নাজানো বা তাৰ কি ইণ্টাৰেষ্ট আছিলে সেইটো মই নাজানো কাৰ কি ইণ্টাৰেষ্ট আছিলে সেইটো নাজানো দুটামান পৰ্টেলে এইবিলাক বস্তু আজি পৰ্টেলৰ কোনো ৰেগুলেশ্যন নাই কাৰণেহে এইটো কৰিব পাৰিছে যি পায় তাকে কৈ দিছে যি পায় তাকে লিখি আছে যি পায় তাকে নিউজ কৰিছে এতিয়া আপোনালোকে মোক আজি এটা মোৰ প্ৰশ্ন আছে আপোনালোকক গোটেই জাৰ্ণালিষ্ট আছে মই যদি ইয়াত জন্ম হৈ পেলাই 55 বছৰত মই যদি অসমীয়া হ'ব নোৱাৰিলোঁ 8,500 কৰ্মচাৰী ৰাখি পেলাই মই আজি অসমীয়া হ'ব নোৱাৰিলোঁ এটা ব্যৱসায় এটা বিজনেছ মোৰ অসমৰ বাহিৰত নাই বহুত অসমীয়া মানুহ আছে যোনে গৈ বাহিৰত বিজনেছ কৰি আছে মোৰতো এটাও নাই মইতো যি বিজনেছ হয় মই চবকে কোৱা নাই মই অসমত কৰিম মই এটা ফিল্ম চিটি বনাবলৈ ওলাইছিলোঁ যে ফিল্ম চিটি এই আজি 4 বছৰ আগতে বনাব ওলাইছিলোঁ নাপাওঁ পাৰ্মিশ্যন মোক মেঘালয় গভৰ্ণমেণ্টে অফাৰ দিছিলে যে আমাৰ এইফালে তুমি কৰি দিয়া ৰাস্তাৰ ইফালে মেঘালয় মই তথাপি ক'লোঁ নাই মই নকৰোঁ মই যি কাম কৰিম মই অসমতে কৰিম মই মোৰ শপত খাই থৈছোঁ মই যি বিজনেছ কৰোঁ নকৰোঁ মোক অসমৰ বহুত বস্তু দিলে অসমৰ ৰাইজে গতিকে মই যি কাম কৰোঁ মই অসমৰ ৰাইজৰ কাৰণে কৰিম এতিয়া চব বস্তু পইচাৰ কাৰণে নহয় এতিয়া কোনোবাই লিখিছে অনা অসমীয়া এই শব্দটো শুনিলে মোৰ গাটো জ্বলি যায় অনা অসমীয়া বুলি লিখে কোনোবাই মই আৰু কিমান প্ৰমাণ দিব লাগিব অসমীয়া হ'বলৈ 50খনৰ ওপৰত চিনেমা বনালোঁ গুৰুজনা মাধৱদেৱ শংকৰদেৱ চবৰ ওপৰত চিনেমা বনালোঁ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ওপৰত চিনেমা এইবিলাক চিনেমাত পইচা বনাই নেকি কোনো প্ৰফিট নহয় যেতিয়া মই চিনেমা বনাইছিলোঁ তেতিয়া এটা চিনেমাটো প্ৰফিট হোৱা নাছিলে এই 50খন চিনেমাৰ ভিতৰত মোৰ পইচা যদি ঘূৰি আহিছে 3খন চিনেমাত ঘূৰি আহিছে মাত্ৰ বাকী 47খনে লছতে গৈছে তথাপিতো মই এৰি দিয়া নাই চিনেমা বনোৱা নহয় বনাই থাকিম কিয় আমাৰ এই যিটো দায়িত্ব লৈছিলোঁ মই আজিৰ পৰা 15 বছৰ আগত সবে যদি অনুৰাধা চিনেমা হলত যোন মানুহ আছিলে মই এনাউন্স কৰিছিলোঁ অনুৰাধাত মোৰ চিনেমা দুৱাৰখন যেতিয়া প্ৰিমিয়াৰ হৈছিল যে পইচা আহক নহওক মই আজিৰ পৰা ৰিস্ক লৈছোঁ যে মই চিনেমা বনাই থাকিম কিমান দিন অসমৰ মানুহে চিনেমা নাচাব এদিন হ'লেতো চাব সেইটো সময়ত অসমত বছৰটো 2টা চিনেমা হৈছিলে মাত্ৰ 2007, 8, 9 ৰেকৰ্ড ওলাই পেলাই আপোনালোকে চাওক কি চিনেমা হৈছিলে আৰু আজি কিমান চিনেমা হয় চাওক কিন্তু মইতো বেয়া সময়টো কৈ থাকিলোঁ আৰু সেইখিনি কৰাৰ পিছত মোক যদি কোনোবা অনা অসমীয়া কয় মই আজি সবৰ ৰাইজৰ পৰা বিচাৰিছোঁ যে অসমীয়াৰ ডেফিনেশ্যনটো মোক বুজাই দিয়ক মোক যে ইমান গালি দিছে সামাজিক মাধ্যমত ইমান বেয়া কথা লিখি দিছে একদম অনা অসমীয়া প্ৰথম সবতকৈ ডাঙৰ শব্দটোৱে হ'ল অনা অসমীয়া মই মাননীয় মুখ্যমন্ত্ৰীক এতিয়া সুধিব বিচাৰিছোঁ এই যে বাহিৰৰ পৰা এতিয়া আদানী আম্বানী ইয়াতে কাম কৰিবলৈ আপুনি মাতি আনিছে ইহঁতে অসমত পইচা ইনভেষ্টমেণ্ট কৰিব কেইদিনমান পিছত কি ইহঁতক অনা অসমীয়া বুলি ক'ব নেকি ইহঁতেতো এতিয়া ইনভেষ্টমেণ্ট কৰিবলৈ আহি আছে ইয়াতে অসমত তেওঁ যেনেকুৱা চৰকাৰে যেনেকুৱা ডেভেলপমেণ্টটো চিন্তা কৰি আছে আমিও কৰি আছোঁ মোৰ স্পীচ এটা আজি জুলাই মাহত মই আমেৰিকা গৈছিলোঁ চিকাগো সেইটো মই নিজৰ পইচাত গৈছিলোঁ মনত ৰাখিব আপোনালোকক আকৌ কওঁ মই কাৰো পইচা দি টিকেট নলওঁ কাৰো পইচাত হেৰি নাযাওঁ
মোক আছাম কনভেনশ্যনে মাতিছিল তাত মই চিকাগোত গৈ মই স্পীচ দিছিলোঁ সেই স্পীচটো কেতিয়াবা আপোনালোকে চাই ল'ব মই তাত প্ৰবাসী অসমীয়াক মই কৈছিলোঁ যে আপোনালোকে অসমলৈ ঘূৰি আহক আমি এটা নতুন অসম বনাই আছোঁ এটা নতুন অসমৰ আমি প্ৰচেষ্টা চলাই আছোঁ আৰু আগৰ নিচিনা অসম নাই সেইটো চাওক মই যদি মাতি আনি আছোঁ ইয়াত আৰু মোকে যদি এতিয়া কয় এতিয়া তাৰ ইয়াৰ আনচাৰ কোনে দিব মোক তাৰমানে মই ইমানখিনি কৰি 55 বছৰ থাকিও ইয়াত জন্ম হৈ মই অসমীয়া হ'ব নোৱাৰিলোঁ আচল কথাটো হ'ল সেইটোৱে গতিকে কিছুমানে যি পায় তাকে লিখি দিয়ে কিছুমানে প্ৰচেষ্টা কৰে এইটো কিন্তু কথাটো সেইটো নহয় কথাটো মোৰ এই ইনভেষ্টিগেশ্যন যিটো হ'ব মই চব ৰেডি আছোঁ মইতো পুলিচক এতিয়া কোনোবাই লিখিছে বুলি গম পাওঁ যে পুলিচে আহি পেলাই কেনেকৈ হেৰি দিছে লৈ যাওক মইতো ৰেডি আছোঁ মোক নিব নালাগে মই নিজে গুচি যাম এতিয়া মই নিজে যাম এনেকুৱা থাকাতকেতো নিজে জেলত যাই পেলাই বহি থকা ভাল নহয় যদি কিবা ক্ৰাইম কৰিছোঁ সেনেকুৱাতো নহয় চ' এনেকুৱা সাংবাদিক কিছুমান আছে ইহঁতে এটা ক্ৰিয়েট কৰিব বিচাৰিছিলে এনেকুৱা ইহঁতে ক্ৰিয়েট কৰিব বিচাৰে এনেকুৱা যে এই মানুহজন ভিলেন ইয়াক অলপ ভিলেনটো বনাই দিয়া গতিকে আজি সেইটোৱে পজিশ্যন হৈছে মোৰ কি দুখ আছে নে মই তাত আছোঁ নে মই শ্যাম কানুৰ পাৰ্টনাৰ হয় নে মই তাত প্ৰগ্ৰামটো পাতিছোঁ নে মই জুবিনৰ তাৰমানে কি মই খবৰটো পাই পেলাই জুবিনক এৰি পলাই যাব লাগিছিল নেকি যে নহয় জুবিনৰ এনেকুৱা হ'ল মই তাক হস্পিটেললৈকে নিব নালাগিছিল নেকি মোৰ ভুল লাইফত সেইটোৱে হ'ল নেকি মই যে হস্পিটেললৈকে লৈ গ'লোঁ তাক আৰু মই আপোনালোকক কওঁ যদি নগ'লো হয় তাত সিহঁতে হস্পিটেললৈকে লৈ নগ'লে কাৰণ সিহঁতে তাতে হেৰি কৰিছে পুলিচে যাবই দিয়া নাই পুলিচে নিজৰ ইনভেষ্টিগেশ্যনত লাগি আছে সেইকাৰণেতো বাকী কেইজনক দিয়া নাই গতিকে যি লাষ্ট প্ৰচেষ্টা এটা আছিলে লাষ্ট চেষ্টাটো আমি কৰিলোঁ সেই ভিডিঅ'বিলাক ফটোবিলাক আপোনালোকক এতিয়া আমি চব দি দিম আপোনালোকক এইবোৰ বস্তু ৰাজহুৱা কৰা বস্তু নাছিল কাৰণে দিয়া নাছিলোঁ এতিয়াতো দিবলৈ বাধ্য হৈ গৈছোঁ নহ'লে মোৰ ওপৰতে ডাউট হৈ গৈছে মানুহৰ বা একচাম মানুহে চেষ্টা কৰিছে কিন্তু এইটো ক্ৰেডিট কৰিবলৈ আমিতো থাকিব পৰা নাই নহয় আৰু ইয়াৰ পিছত আপোনালোকৰ যদি কিবা কথা থাকে যাৰ যি কথা থাকে মই প্ৰত্যেকটা মানুহৰ কথা উত্তৰ দিবলৈ ৰেডি আছোঁ আৰু মই যিটো প্ৰথম কথা ক'লোঁ এটা কথা যদি আপোনালোকে মই কোৱা কথাত এটা কথা যদি আপোনালোকে আজি প্ৰেছ ৰিলিজটো দিছোঁ উইথ অল এভিডেঞ্চ দি দিছোঁ আপোনাৰ টিকেট বৰ্ডিং পাছ টাইম ক'ত গৈছিলোঁ কি গৈছিলোঁ কাৰ কল ৰেকৰ্ডবিলাকো যদি লাগে মই চব গোটেই কল ৰেকৰ্ডবিলাকো দি দিম আপোনালোকক মই ক'ত আছিলোঁ কি কৰিলোঁ খালি এটাই কওঁ মই অসমৰ ৰাইজে যিটো ভাবি আছে যে মই কিয় ওলাই অহা নাই মোক মানা কৰা হৈছিলে মই সেইকাৰণে যোৱা নাই মই গৈছোঁ জুবিনৰ ফুনেৰেল যেতিয়া জ্বলাই আছিলে জুবিনৰ তাৰ আগতে গৈছোঁ মই গৈ তাৰ পৰাও খনাপুৰৰ পৰাও ঘূৰি আহিছোঁ কিন্তু কি কৰিব মোক যদি আৰক্ষীয়ে মানা কৰে নাই নোৱাৰা যাবলৈ যে আমি ৰিস্ক নলওঁ তোমাৰ কাৰণ ইয়াত কিবা সেইটো হয় ঠিক আছে উত্তেজিত হৈছে ইনভেষ্টিগেশ্যন কৰোঁ আমি বিচাৰি আছোঁ যে ইনভেষ্টিগেশ্যন হওক মই বিচাৰোঁ তদন্ত হওক ইয়াত যদি কাৰোবাৰ কনস্পিৰেচি আছে তাক জেলত ভৰাওক তাক যি কৰে কৰক ইয়াত যদি কাৰোবাৰ কনস্পিৰেচি নহয় ওলাই যে নহয় কাৰোবাৰ মানে কেজুৱেল বিহেভিয়াৰ আছিল বা যাৰ নেগলিজেঞ্চ আছিলে যোনে দায়িত্ব ল'ব লাগিছিলে সি দায়িত্ব যদি লোৱা নাছিলে তাৰ ওপৰতো একশ্যন হওক একশ্যন লওক তাত সেইটোত ময়ো ছাপোৰ্ট কৰিম মই হেৰুৱা নাই মইতো জুবিনক হেৰালোঁ আৰু জুবিনৰ নিচিনা মানুহ নাই মই আজি আপোনালোকক আৰু এটা কথা কৈ দিওঁ লাষ্ট জুবিনৰ কথা মই নক'লে নহ'ব দাদা এইটো আজি মই কওঁ এইটো প্ৰসংগত নহয় 2003 বা 2004 কথা হ'ব ষ্টেডিয়ামত এটা প্ৰগ্ৰাম পাতিছিলোঁ আমি আৰু তাতে সেই কুণাল গাঞ্জাৱালা বুলি এটা গায়ক আহিছিলে সেই কুণাল গাঞ্জাৱালা আহোঁতে তাৰ মেনেজাৰজনে আহি পেলাই মোক ক'লে জুবিনে আগে গান গালে তাৰপিছত কুণাল গাঞ্জাৱালাই গাব সি আহি পেলাই মেনেজাৰটোৱে মোক ক'লে যে এই আৰ্টিষ্টটো মোক ঠিক কৰি দিয়ক এই আৰ্টিষ্ট हमको ঠিক करके दीजिए মই কিয় কৈছে নে আমি সাইন কৰিম সোনি বুলি এটা বিৰাট ডাঙৰ কোম্পানী তেতিয়া গান গোৱা সি ক'লে মই हम लोग इसको 90 लाख देगा क्या गाना गाता है ये মানে কুণাল গাঞ্জাৱালাৰ মেনেজাৰে কৈছে যে কুণাল গাঞ্জাৱালা कुछ भी नहीं है 90 লাখ 2003 নে 4 তেতিয়া জুবিনক দিম বুলি ক'লে মই জুবিনক ষ্টেজৰ পৰা নামি অহাৰ পিছত জুবিনক বুজালোঁ জুবিন তুমি এইটো লৈ পেলাই লোৱা তুমি এই 90 লাখ টকা পাই আছা তোমাক এই 2004 90 লাখ টকা মানে আজি 90 কোটি হ'ব মই তেতিয়া তাক ল'বলৈ ক'লোঁ যে লোৱা তুমি সি মোক ক'লে নাই মই নলওঁ বোলো কিয় নলওঁ মোৰ এনকে প্ৰডাকশ্যনৰ লগত মোৰ এগ্ৰিমেণ্ট কৰা আছে মই লো আচ্ছা ঠিক আছে হ'ব ইমান বছৰৰ মূৰত সি এই বছৰত মোক ক'লে যে মই তোমাক মিছা কথা কৈছিলোঁ মোৰ কোনো ধৰণৰ এগ্ৰিমেণ্টে নাছিলে এনকে প্ৰডাকশ্যনৰ সেই তাৰ পিছত এটা মানুহৰ প্ৰতি মৰম সেই ৰেছপেক্ট বাঢ়ি যাব নাই সেইবাবে ইমান মৰম ৰেছপেক্ট বাঢ়ি গ'ল চবেই মোক কয় যে তুমি কি হৈ গৈছে তুমি যে অকস্মাত জুবিন ইমান হেৰি হৈ গ'লা মোলে সেই ল'ৰাটো এনেকুৱা আছিলে যে সি কথা দিয়াৰ কাৰণে তাৰ জুবান দিয়াৰ কাৰণে সি মানুহৰ লগত এগ্ৰিমেণ্ট ইমান টকা অফাৰ পোৱাৰ পিছত সি কিন্তু
হেৰি নকৰিলে আৰু আজি সি মোক ক'লে যে সি তাৰ বোলে কোনো এগ্ৰিমেণ্টে নাছিলে গতিকে তাৰ সেই আছিলে জুবিন গাৰ্গ সেই আছিল তাৰ অন্তৰ আৰু মোৰ লগতো পৰিয়ালৰ নিচিনা আছিলে মোৰ ঘৰত পূজা দুৰ্গা পূজা পাতো মোৰ ঘৰত পূজাত প্ৰত্যেকবাৰেই আহে প্ৰায় প্ৰত্যেকবাৰ আহে সি গতিকে ইয়াতকৈ দুখৰ কথা আৰু মোৰ কাৰণে কিবা থাকিব পাৰে নেকি আজি গতিকে মই আপোনালোকৰ দ্বাৰা চবকে অনুৰোধ জনাইছোঁ মই যিমান তদন্ত কৰে চৰকাৰে তদন্ত কৰক CID নহয় CBI ED চবৰ কৰক মই চবৰ লগতে কোঅপাৰেট কৰিম আৰু মই বিচাৰিছোঁ শাস্তি হওক যদি কিবা কনস্পিৰেচি হৈছে তেতিয়াতো শাস্তি হ'বই লাগিব আৰু যদি আমিওতো তেনেকৈ চকু মেলি চাই আছোঁ আমিতো একো লুকাই থকা নাই আৰু যদি নাই বোলে নেগলিজেঞ্চ হৈছে নেগলিজেঞ্চৰো পানিছমেণ্ট হওক কাৰণ আমিতো ইমান ডাঙৰ সম্পদ এটা হেৰুৱাই গ'লোঁ সেইটোতো আৰু ঘূৰাই আনিব নোৱাৰোঁ সেইটো গতিকে সেইখিনিয়ে মোৰ ক'ব লগা প্ৰেচিডেণ্ট কুৱেশ্যন ল'ম আমি প্ৰেচিডেণ্ট ডক্টৰ অক্ষতা নাৰায়ণে ক'ব মই খালি এটা লাইনে ক'ম যে এই প্ৰেছ মিটখন দিয়াৰ কাৰণটো অকল এটাই আছিলে যে আমাৰ ওপৰত যোনখিনি এলিগেশ্যন মোৰ দেউতাৰ ওপৰত যোনখিনি এলিগেশ্যন ছ'চিয়েল মিডিয়াত স্পেচিয়েলি চাৰ্কুলেট হৈ আছে মই নাভাবোঁ যে অসমৰ জনতাই তেওঁৰ ওপৰত এলিগেশ্যন লগাইছে কিন্তু ছ'চিয়েল মিডিয়া আজিকালি যিহেতু আমাৰ এটা কোৰ্ট নিচিনা